আমাৰ পূজা গৰম হৈ গৈছে। পাপাজিক নকবি আকৌ দেই মই গোটেই কেইটা পইচা খৰচ কৰি দিলো বুলি। মানে তোৰ পাপাজিয়ে মোক পইচা থবলৈ দিছিলে, মই তাৰে খৰচ কৰিলো। পাপাজিয়ে গম পালে গালি পাৰিব দেখোন। দুদিনমানৰ পিছত মই ইউটিউবৰ পইচা পামেই নহয়, তাৰ পৰা তাত দি থৈ দিম, গমেই নাপাব। পম্মি হনিচিং ক'ৰ পৰা? বেগ চেগ লৈ যে আমি বজাৰ কৰি আহিলো। আমি সেই পূজা বজাৰ কৰি আহিলো। বিশাল মেগা মাৰ্টত এম বজাৰত গোটেই একদম অফাৰ দি আছে, পূজা অফাৰ। আমি দুইটাই পুৰা বজাৰ কৰিলো। বজাৰ কৰাৰ কাৰণে 5,000 টকা বজাৰ কৰিলো, সেইকাৰণে বেগ এটা ফ্ৰী পালো। এই বেগটোতে চব ভৰাই লৈ আহিছো এতিয়া। হয় নেকি? আমাৰ এজনে আকৌ দৰমহা নাই হোৱাকে বোলে দৰমহা পালে লবি কৈ আছে। এতিয়া পূজাই পাব, সি দৰমহা কেতিয়াবা হয়। একো এটা কিনা নাই জানেনে? হ'ব দিয়ক, দৰমহা পালে ল'ব আৰু। পইচা নাথাকিলেনো কি কৰিব? মই আকৌ হনিচিঙকো কেইবাটাও হাফ পেণ্ট গেঞ্জি চব কিনি দিছো, চুৱেটাৰো লৈ আহিছো একেকোবে। অফাৰত পালো, ঠাণ্ডা দিন বোলো আহিবই। মই নিজলৈ কুৰ্তা চেট পাজামা চেট শাৰী এনেকে লৈ আহিছো। তাৰপৰা সেই হনিচিঙৰ দেউতাকলেও লৈ আহিছো চাৰ্ট পাঞ্জাবী কুৰ্তা এনেকে লৈ আহিছো। তোমালোকে দি নাও বিছা, আমাৰ ফটা কপাল। তেনেকে কিয় কৈছে? হ'ব দিয়া, মই সেই এফালে যাওঁ। ঠিক আছে। জ্বলিছে যেন পাইছো এক বেগ কাপোৰ কিনি আনিছো বুলি ক'লত। আমাৰনো কি আৰু মাইকী মানুহবিলাকৰ কাপোৰ কিনিবলৈ পালে খুচ। কাপোৰ যদি আমি সদায় নতুন নতুন পিন্ধিবলৈ পাওঁ, একোৱে নালাগে আৰু, সুখী বুলি ভাবি লওঁ। এইবাৰ দৰমহাটো আগতীয়াকৈ দিম বুলি ক'লে মোৰ চিন্তাহে হ'ল। অক্টোবৰ মাহৰ শেষৰ ফালে এটকাও নাথাকিবগৈ। লোনৰ পইচাকেইটা দি লৈ বাকীকেইটা আৰু যেনে তেনে খৰচ কৰিম। পূজা বুলি ইহঁতি আকৌ ইটো লাগে সিটো লাগে ডিমাণ্ড কৰিলেই নহয়। এতিয়া যদি 6-7 দিন আগতে দৰমহাটো পাওঁ, এনেই টনাটনি হয়গৈ মাহৰ লাষ্টত। এইবেলি কিমান উৎসৱ পাৰ্বণ একেলেঠাৰিয়ে পৰিলে। দুৰ্গা পূজাৰ পিছত আহিব সেই কাতি বিহু পিছতে আকৌ দেৱালী আহিব। ল'ৰা ছোৱালীয়েতো নেৰে দেৱালীত বম ফটকা ফুটাওঁতে এগাল টকা নষ্ট কৰিব। এতিয়া পূজা বুলি মিঠাই খোৱা, চোলা কাপোৰ, পূজা চোৱা, ইটো সিটো বস্তু কিনা, সেই সোপা থাকিবই। পাওঁনো কিমান দৰমহা আমাৰ থাৰ্ড গ্ৰেডৰ চাকৰি। এইবাৰ আৰু জুলুঙা ল'বই লাগিব, গম পাই গ'লোঁ। কেইটকামান মানে ক'ৰবাত গু বুটন দি থৈ দিব লাগিব, তেতিয়াহে যদি লাষ্টলৈ কামত আহে। কোৱা, কি ক'বা? ক'বলেতো ভালেমানখিনি কথাই আছে, কিন্তু আপুনি যে আমাক ইমান ৰামঠগন দি আছে। সেইজনী পম্মি আৰু হনিচিং একদম বিশাল মেগা মাৰ্টৰ পৰা একদম এয়াৰ বেগ কাপোৰ কিনি আনিছে, গম পায়নে? আপুনি এতিয়ালৈকে মোক 10 টকা এটা দিয়া নাই হাতত। আইঅ দেহি গোসানীজনী, মই দৰমহা পোৱাই নাই এতিয়ালৈকে। ইমান বকিছা কেলে? একদম ৰুদ্ৰমূৰ্তি ধৰি দিলা যে। দৰমহা পালে দিম নহয় টকা 1000। 1000 দিব, 1000 কি হ'ব? শাৰী এখনো ভাল নাপায় আজিকালি 1000। চাদৰ মেখেলা কথাটো ভাবিবও নোৱাৰি। ব্লাউজ চিলাবলৈ থাকিব, ফলছ লগাবলৈ থাকিব, অহা যোৱা ভাড়া থাকিব, চাহকাপ খাওঁ বুলিলে থাকিব। কি হ'ব? জেলেপি কেইটামান আনিবলৈও পইচা নজৰিবগৈ। কি কৰিম 1000 টকা লৈ পেলাই মই? ল'ৰা ছোৱালীবোৰৰ কাৰণে আকৌ বেলেগকৈ দিম নহয় কাপোৰ কানি কিনিবলৈ। ময়ে কিনি দিম দিয়া, চিন্তা কৰিব নালাগে। শাৰী চাৰী চব কিনি দিম। আপুনি কোন কিনাবোৰ দেখা গৈছে আৰু পিন্ধিবই নোৱাৰি। কেনেকুৱা বেৰং কাপোৰবোৰ কিনেগে। মই নিজে কিনিম, পইচা দিব। 5000 টকা দিব, মই কৈ দিছোঁ। ভালে নিদিলে কিন্তু কেছ নগেন হৈ যাব। দৰমহাটোতো পাই ল'বলৈ দিয়া। দৰমহা পালেও আপুনি সেই আকৌ মনে থৈ দিয়ে নহয় কথাবোৰ। আমি আকৌ গমেই নাপাওঁ, লোকৰ পৰাহে গম পাবলগীয়া হয় দৰমহা পালে বুলি। লোকৰ মতা মানুহবোৰে ঘৈণীয়েকক চব কয়, কেতিয়া দৰমহা পালে, কিমান পালে। আপুনি মোক কোনোবা দিনা কৈ পাইছেনে? মই আজিলৈকে নাজানো আপুনি কিমান টকানো দৰমহা পায়, কিমাননো লোনত কাটে। খাবলৈ পিন্ধিবলৈ পাই আছা নহয়, হ'ব। ইমান হিচাপ নুখুজিলেও হ'ব। কোনোবা দিনা লঘোণত মাৰিছোঁ নেকি? কাপোৰ নিপিন্ধাকৈ আছা নেকি তোমালোকে? ল'ৰা ছোৱালী পঢ়াইছোঁ, ঘৰখন নাটক ধুনীয়াকৈ বনাই দিছোঁ। আৰু কি লাগে? দিনৰ দিনটো আৰু সেই অফিচৰ পৰা আহিলে মোবাইলটো টিপিব, সেইটো বিন বেগ নে কি আনি লৈছে, আৰামত বহি থাকিব। গোটেই ঘৰৰ কাম কৰা মানুহৰ নিচিনাকৈ মই কৰিব লাগে। ভাত খোৱা কাঁহীখনো আৰু খেলি থৈ নাযায়। চাকৰি এজনী ৰখা হ'লে দৰমহা দিওঁতে দিন গ'লহেঁতেন। ভাত পানী বনাই খুৱাওঁ ইমান ধুনীয়াকৈ টেষ্টিকৈ। ঘৰ বাৰী জিলিকাই থৈছোঁ চকমকীয়াকৈ, ফুলে চুলে তেতেলিয়ে। এনেকুৱা এজনী মাইকী মানুহ ক'ত পাব? আপুনি ক'ত পাব? মূল্য বুজি নাপায়তো এতিয়া মোৰ। মই কি অফিচত মাখি মাৰি থাকোঁ বুলি ভাবা নেকি? দিনৰ দিনটো বগা কাগজ চাই মাথাটো গৰম হৈ যায়। এইফালে লেপটপ দিছে আজিকালি নতুনকৈ, সেইটোও শিকি আছোঁ। ওপৰছে ছাৰৰ গালি, বায়বিন কৰি মানুহখন অফিচলৈ আহি মাথাটো খাই থাকে। মই হাই প্ৰেছাৰ হৈয়ে মৰিব লাগিছিলে কোনোবা দিনাই। কিবা এটা ক'লে খালি লাষ্টত মৰা কথাহে উলিয়াবগৈ। বৰ খং উঠে চাগে। জীৱনত সুখ নহ'ল আৰু মোৰ। ঘৰখনত ভাল মাত এষাৰ নোপোৱা হ'লেও মই চবৰে চকুৰ কুটা হ'লোঁ দেখোন। আছেনে নাইবা ঘৰত? বগাই কেলে মৰচৰ মাৰি আছ? তোৰ লগত কথা এটা আছিলে। কি কথা কচোন? বোলো এইবেলি পূজাত দোকান দিবি নেকি? কথা নাই বতৰা নাই, পূজা পালেহি কিহৰ দোকান দিয়? মই দোকান এখন ৰাখি থৈছোঁ, জেলেপি দোকান দিম বুলি ভাবিছোঁ। বেলেগ বস্তু মানুহে কিনক নিকিনক, দুৰ্গা পূজাত কিন্তু জেলেপি কিনে। কথাটো বাৰু তই ঠিকেই কৈছ, কিন্তু বনাব কোনে? মই বনাম আকৌ। মই মাজতে কলকাতাত গৈ মিঠাই বনোৱা ট্ৰেইনিং লৈ আহিছিলোঁ নহয়। জেলেপি মই বেলেগ একদম চেফ চাইজত বনাব পাৰোঁ। মোক খালি ভাল লগ এটা লাগে। হয় নেকি? মানে যাকে তাকে ল'ব নোৱাৰিতো, বিশ্বাসী মানুহে ল'ব পাৰি। সেইটো হয় বাৰু। তই মোক বিশ্বাসী বুলি ভাবিছনে? ভাবিছোঁ আকৌ। ভন বাইদেউ জোঁৱাইকটোৱে কৈছিলে, গোবৰ্ধন নে কি? সেইটোক ল'ব নোৱাৰি, একেবাৰে ননচেন্স। অকণো হেৰি নাই, ঘৈণীয়েকে যি কয় তাকে কৰিব। যোৱাবেলি কিহত জানো ক'ত গৈছিলোঁ, ঘৈণীয়েকে ফোন কৰি দম দিলে, মোক তাতে এৰি থৈ গুচি আহিলে, গম পাৱ নে? বাইকখন লৈ
মই পিছত খোজকাঢ়ি আহিছোঁ মই বোলো তাৰ লগত মোৰ নহ'ব দেই হ'ব তেতিয়াহ'লে মই কি কৰিব লাগিব তই বেলেগ কৰিব নালাগে তই হেৰি কৰিবি তই সেই দগা পাল্লা লৈ পেলাই মই ভাবিছোঁ এই কি কয় কাৰেণ্টত দিয়া এখন চাৰ্জ দিয়াখনকে ল'ম বুলি ভাবিছোঁ তই জেলেপি জুখি বিকিলেই হ'ল আৰু পেকিং কৰি মই বনাই থাকিম তই বিকিবি পইচাবোৰ ভৰাই যাবি তোক মই হাজিৰা হিচাপত কিবা এটা দিম আৰু দিনটোত দেৰিলৈকে থাকিলে মানে ডাবল হাজিৰা দিম আৰু জেলেপিও খাব পাৰিবি ফ্ৰীতে এই বঢ়িয়া মই ভাবিয়ে আছিলোঁ এইকেইদিন পইচা পাতি ইমান দিগদাৰ হৈছে বোলো পূজাত কি কৰা যায় হ'ব তেনে মই বেলেগ মানুহ নিবিচাৰোঁ দেই হ'ব এটা কাম কৰ এই অলপ দুদিনমান আগৰ পৰাই বনাব ব'ল মানুহে জেলেপি খাবলৈ আৰম্ভ কৰিলেই ঠিকেই কৈছ আজি আহিবি তেতিয়াহ'লে আবেলি অ'কে যাওঁ দেই মই চাহ একাপ খাই যাবি নাখাওঁ দেই তোৰ ঘৈণীয়েও কম নহয় যোৱাবেলি আহোঁতে চাহ বনাবলৈ গ'লে তোক যিটোহে ধমক দিলে মই শুনিছিলোঁ নহয় তইহে পিছত চাহকাপ বনাই দিলি এইটো যাই তাৰ আগত গাই নুঠিবি দেই মিছা ক'লে কিডাল হ'ব মুখখন ফটা একেবাৰে আহিছোঁ দে ড্ৰাই ফ্ৰুটছখিনি খাই লওঁ হেৰি পূজাও আহি আছে ড্ৰাই ফ্ৰুটছ খালে মোৰ মুখখনত এটা গ্ল' আহে মানে স্কিনখন একদম স্মুথ হৈ যায় মোৰ যেনিবা এটা কাৰণেই ভাল আৰু আমাৰ ঘৰৰ মানুহবিলাকে এইবিলাক বস্তু নাখায়তো খায়ে পোৱা নাই অদৰকাৰী বস্তুৰ পৰা খাই থাকে সেইকাৰণে এইবোৰ আনিলে আৰু ময়ে খোৱা হয় আৰু অকলে গোটেই বেচিনটোত বাচন চাচন থৈ দিছে মানে এই আমাৰ শাহু মাজনী যে দেই বৰ লেতেৰি কিন্তু মইতো আজি দুপৰীয়া ভাত খোৱাই নাই মই ডাইটিঙত আছোঁ মই কেলৈ ধুম আকৌ বাচন ধুদেই মই অ' মাই গড আপুনি যে একদম ভূত ওলোৱা দি ওলাই দিলে মই ভয় খাই গ'লোঁ জানেনে জেলেপি খা এই বগাইহঁতে জেলেপি দোকান দিছে মোক ফ্ৰীতে দিলে এইকেইখন মই বোলো ঘৰতে খামগে বুলি লৈ আহিছোঁ এখন খালোঁ বৰ ধুনীয়া ইছ ৰাম আপুনি বাৰু কেলৈ ইমান লেতেৰি ক'লে আকৌ বেয়া পায় ইমান আনহাইজেনিককৈ লৈ আহিছে ইমান দূৰৰ পৰা আপুনি এনেকৈ অপেনলি লৈ আহিছেনে জেলেপিকেইটা হাততে বাৰু পেক কৰি আনিব নোৱাৰিলে আৰু আপুনি যোৱাৰ আগত কেলৈ ফুলৰ গুৰি খুচৰি থকা নাছিলে হাত ধুলে জানো চাদৰত মই সেইবিলাহে গৈছিলে মই নাখাওঁ দেই আপোনালোকেই খাওক পাই সৰুৰ পৰা মাটিয়ে বালিয়ে বগাই তেনেকৈ খাই বৈ ডাঙৰ হ'লোঁ এতিয়া আকৌ সেই চফা লেতেৰা কি পাঁচ বিষাই কৰি আছে এনেকৈ খালে মানুহৰ বিষায়হে হয় গম পাইছা মোৰ বেমাৰ আজাৰ হোৱা দেখিছ তোৰহে পেট চলি থাকে মোৰ পেট কেতিয়া চলিলে তোৰ চলিয়ে থাকে দেখোন মাজে মাজে গেষ্ট্ৰিক এই বোলে হেৰি বোলে মোৰ শুনিছ কোনোবাই দিনা যি পাওঁ তাকে খাওঁ যধে মধে খাওঁ মোৰ একোডাল নহয় বৰ ফুটনি কোনোবাই দিনাখন পৰিব একেবাৰে চেটেপেই হৈ যাব আকৌ তইতো মই মৰিলে ভালেই পাওঁ ভাল নাপাওঁ কথাটোহে কৈছোঁ বুজাইছোঁ আপুনি আকৌ ভাল কথা ক'লে বেয়া পায় আৰু এই বাচনগাল যে এনেকৈ থৈ দিছে গেলা গেলা গোন্ধাই গৈছে মই ভাত খোৱাই নাই আজি আপোনালোকে খাইছিলে ধুই থ'ব লাগে আকৌ মই খোৱা হ'লে ধুলোহেঁতেন তোকনো কি ক'ম আৰু বোৱাৰীজনীহঁতে ঘৰ কাম নকৰে মুখে অৰ্ডাৰ দিয়ক কেতিয়াবা লাগে তই শাহু মই বোৱাৰী নেকি বৰ ভাগ্য বোলতহে মোৰ নিচিনা শাহু পাইছ গম পাওঁ এনেকুৱা ঠাণ্ডা শাহু আজিকালি পাবলৈ টান হ'ব তো বেলেগৰ ঘৰত চাবিগেচোন শাহুৱে বোৱাৰীকক কেনেকুৱা অত্যাচাৰ কৰে কাম কৰে মইতো চব কৰি দিওঁ ভাতে পানীয়ে বনোৱা বাচন চাচনে ধুই ঘৰ দুৱাৰ সাৰি মুচি গোটেইখন ময়ে কৰোঁ দেখোন তই ভৰি পত ভৰি দিলে খাওঁহে আৰু কিবা বোৱাৰী ধৰ্ম কোনটো পালন কৰিছনো তই যি মন যায় তাকে পিন্ধ চুটি কাপোৰ দীঘল কাপোৰ কথা নাই চুলি তুলি মেলি থকা ফুট লগুণ নলয় চব কথাত বাদ দিয়া তই মোক নাতি পোৱালি মুখ এটা দেখুওৱা মই শান্তিয়ে মৰিব পাৰিম আৰু দেই গোবৰ্ধনৰ ল'ৰা ছোৱালী মোক দেখিলেহে মই শান্তিকে মৰিব পাৰিম আৰু এইবোৰ কথা যে গাই নাথাকিব প্লিজ মোৰ কিন্তু মাথাটো গৰম হৈ যাব দেই লাইফটো ষ্টাৰ্ট কৰিছে আপুনি একো সেই নাতি স্পুতি কথা ক'বলৈ ধৰিলেই মই জীয়াই থাকোঁতে ভাবি লওঁ নহ'লে পিছত পস্তাবি অকলে অকলে যেতিয়া ল'ৰা ছোৱালী ডাঙৰ কৰিব লাগিব তহঁতি আজিকালি ছোৱালীয়ে ক'ত পাৰিবি সেইবুলি আৰু যধে মধে যিটো ডিচিশ্যন ল'ম নেকি এতিয়া মোৰ কিমান সপোন আছে এজনী ভাল ইণ্ডিপেণ্ডেণ্ট ওমেন হোৱা ভাল বিজনেছ ওমেন হোৱা টকা পইচা ঘটা গাড়ী লোৱা নিজৰ ভাল কি বুলি কয় এনিভাৰ্চাৰী পাতি পেলাই ধাৰ মাৰিব নোৱাৰি এতিয়া লুকাই ফুৰিছোঁ কি কয় দেউতাইতো ঠগিয়ে দিলে পইচাই নিদিলে আমাক ইমানগাল টকা পালে আপোনাকো এৰিলে আপুনি বুলি সেই ইমান একদম হাঁহি ফুৰ্তি কৰি থাকে দেই অকণমান নিজৰ ইকনমিটো ভাল কৰি ল'ব লাগিব ন আজিকালি কিমান টকা পইচা খৰচ হয় বাৰু আপুনি দেখিছে দেখোন ইমানবোৰ কেলকুলেশ্যন কৰি থাকিলেও নহ'ব বুজিছা সময়ত কৰিব লাগে আপুনি মোক এইবিলাক কথা কৈ ষ্ট্ৰেছ নিদিব দেই কৈ দিছোঁ কি কয় এনেই মোৰ চিন্তা কৰিলে মুখখন হেঁপা পৰি যায় এতিয়া এইবোৰ কাজু কিচমিচ খাই অকণমান ঠিক কৰিছোঁ আপুনি আকৌ সেই যি কথাবোৰ কৈ মোক একদম অশান্তি নকৰিব তহঁতক ভাল কথা ক'লেও অশান্তি বুলিহে ভাব হ'ব দে লাল চাহ টুপি বনাই জেলেপিকেইখন খাই লওঁ খাওক চাহকে খাওক আপুনি মই যাওঁ এইজনী যহতে পকী ঘৰটোত থাকিবলৈ পাইছোঁ বুলিহে নহ'লে হেঁকা দিলোঁহেঁতেন মোৰ সপোনটো যেনিবা পকী ঘৰত থকা অত হেৰি পৰা আহি পালোঁহি আৰু যেন তেনে আৰু ল'ৰাটো চপনীয়া খাটিলে এতিয়া ল'ৰাটোৰ লগতে থাকিবলৈ পাইছোঁ যেনিবা মোৰ বোৱাটোৰ কথা ক'বই নালাগে আৰু ফ'ৰ লাইনত পইচা পাই বেলেগ এজনী বিয়া পাতিলে দেখা খবই নাই পইচা পাতিও নিদিয়ে দেখা পাবলৈ নাইকিয়া হ'ল